স্থান সৰুসজাই ষ্টেডিয়াম। এটা কাগজৰ টুকুৰা মঞ্চত বলিউডৰ ছান। ছানৰ গালৈ কাগজৰ টুকুৰা নিক্ষেপ কৰাৰ পিছতে চৌদিশে প্ৰতিক্ৰিয়া। প্ৰাগ নিউজৰ ছুপাৰ এক্সক্লুচিভ ভিজুৱেল। অসমীয়াক ৰাষ্ট্ৰৰ মঞ্চত লজ্জানত কৰা এক ঘটনা। ক্ষুব্ধ অসমৰ শিল্পী সমাজ। অসমৰ দৰ্শকৰ ওপৰত অসন্তুষ্ট হোৱা কথাটোৱে স্বাভাৱিকতে ভাল নলগা কথা এটা। অসমবাসী হিচাপে লাজ পাইছোঁ। গতিকে ভৱিষ্যতলৈ এনেকুৱা ঘটনা নঘটক। এজন শিল্পীৰ প্ৰতি বা এজন সাহিত্যিকৰ প্ৰতি, ক্ৰীড়াবিদৰ প্ৰতি যিখিনি আমাৰ সমাজত গুৰি আঁত ধৰি পেলাই আগবাঢ়ি যায়, গতিকে তেওঁলোকৰ প্ৰতি যিখিনি সন্মান থাকিব লাগে সেইখিনি সকলোৰে থাকিব লাগে। আগন্তুক সময়ত এনেকুৱা কথাবিলাক নহওক সেইখিনি কামনা কৰিছোঁ। বলিউডৰ ভদ্ৰলোক বুলি ছানৰ এক সুনাম আছে। ছানৰ গালৈ কাগজৰ টুকুৰা নিক্ষেপত অসন্তুষ্ট ছানে মঞ্চত ব্যক্ত কৰিছিল ক্ষোভ। আঙুলি টোৱাই ছানৰ মন্তব্য, হাউ ডেয়াৰ ইউ। Never throw things on an artist. I'll fling this mic on you, it'll hurt you more. How dare you? পিছে সোমবাৰে ছানৰ টুইট, মই শান্ত হ'ব লাগিছিল, এটা সুন্দৰ নিশাৰ আউল লাগিল। টুইটত স্পষ্ট ছানৰ ভদ্ৰতা। অৱশ্যে এনে ঘটনা প্ৰথম নহয়। ইয়াৰ পূৰ্বেতো অসমত এনে বহু ঘটনা সংঘটিত হৈছে। দৰ্শকৰ অমাৰ্জিত আচৰণ কিয় টাৰ্গেট হয় শিল্পী? ছানৰ দুঘণ্টীয়া অনুষ্ঠানে পুনৰ নষ্টালজিক কৰি তুলিলে অসমীয়া। সুধা কণ্ঠৰ সংগীত পৰিচালিত দমনত অভিনয় কৰা ছানৰ শ্ৰদ্ধাঞ্জলি ভূপেন দালৈ। গংগা মোৰ মা, পদ্মা মোৰ মা। গংগা মোৰ মা, ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। মোৰ মা।